নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ কাৰণে ভাল খবৰ আহি পৰিছে। পুনৰ কেৰাণী পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু এইবাৰ যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে কেৰাণী পদৰ কাৰণে ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা, SBIৰ ফালৰ পৰা আপোনালোকে চাব পাৰে যে জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। অৰ্থাৎ ইয়াতে আপোনালোকে চাব পাৰে যে SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট কেৰাণী পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন হয়। 1538টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। তো সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু এলিজিবল হয়। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 7 আগষ্টৰ পৰা এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 27 আগষ্ট। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিৰ মতে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি আপোনালোকে চেনেলটো নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ। তো ইয়াতে আপোনালোকে SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্টৰ ডিটেইলছখিনি চাব পাৰে যে জুনিয়ৰ এছ'চিয়েট অৰ্থাৎ কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। 1538টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 1538টা পদৰ আপোনালোকে চাব পাৰে যে 61টা ভেকেঞ্চি আছে আপোনালোকৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত, য'ত অসমৰ কাৰণে আছে 39টা পদৰ ভেকেঞ্চি, ত্ৰিপুৰাৰ কাৰণে আছে 22টা পদৰ ভেকেঞ্চি। অৰ্থাৎ 1538টা পদৰ 39টা ভেকেঞ্চি আছে আপোনালোকৰ অসমৰ কাৰণে, 22টা ভেকেঞ্চি আছে আপোনালোকৰ ত্ৰিপুৰাৰ কাৰণে। অল অভাৰ ইণ্ডিয়া বেচিছ জব হয় কেইটা। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰিব ভেকেঞ্চিঙৰ কাৰণে। ভেকেঞ্চিঙৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 24,050 টকাৰ পৰা আপোনালোকক 64,480 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। আপোনালোকে এডভাৰটাইজমেণ্ট নাম্বাৰটো চাব পাৰে, যিকেইটা নেকি ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তাৰ এডভাৰটাইজমেণ্ট নাম্বাৰটো চাব পাৰে। অনলাইনে যদি আপোনালোকে আবেদন কৰিব লাগিব আৰু ভেকেঞ্চিঙৰ কাৰণে আপোনালোকৰ এক্সাম হ'ব। তো আছামৰ কাৰণে আপোনালোকে এক্সাম চেণ্টাৰবিলাক চাব পাৰে যে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ হ'ব আপোনালোকৰ এক্সাম। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰে, যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিখিনি চাব পাৰে যে কোনটো ষ্টেটত কিমান ভেকেঞ্চি আছে, কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, আপোনালোকৰ লোকেল লেংগুৱেজ কি থাকিব। ইয়াতে আপোনালোকে ষ্টেট ৱাইজ নাম্বাৰ অফ ভেকেঞ্চিখিনি চাই যাব। অন্ধ্ৰপ্ৰদেশত আছে আপোনালোকৰ, কৰ্ণাটকাত আছে, মধ্যপ্ৰদেশত আছে, ছত্তীশগড়ত আছে, উৰিষ্যাত আছে। তো এনেধৰণে আপোনালোকে টোটেল নাম্বাৰ অফ ভেকেঞ্চিখিনি চাই ল'ব, কোনটো ষ্টেটত কিমান ভেকেঞ্চি আছে আপোনালোকে সেইখিনি চাই ল'ব। অসমৰ কাৰণে আপোনালোকৰ 39টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু ত্ৰিপুৰাৰ কাৰণে আছে 22টা পদৰ ভেকেঞ্চি। অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণৰ কাৰণে আপোনালোকৰ 21টা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে টোটেল 1538টা পদৰ পৰা। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰে। 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। মিনিমাম এজ লিমিট থাকিব 20 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 28 বছৰ। 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন পাই যাব, য'ত SC ST কাৰণে আছে 5 বছৰ, OBC NC কাৰণে আছে 3 বছৰ, PWD OBC কাৰণে আছে 13 বছৰ, PWD SC ST কাৰণে আছে 15 বছৰ। আপোনালোকে এজ ৰিলেক্সেশ্যনো পাই যাব কেটেগৰী ৱাইজ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰে। তো যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। তো শিক্ষাগত অৰ্হতা আপোনালোকে চাব পাৰে, যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। ইয়াৰ উপৰিও যদি আপোনালোকে গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰত আছে বা ফাইনেল ছেমিষ্টাৰত আছে তথাপি কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। ভেকেঞ্চিৰ মতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। জেনেৰেল OBC কেনেছে 750 টকা, বাকী কেনেছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ স্ক্ৰীণতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইট গৈ এপ্লাই কৰিব লাগিব। SBI যিটো নেকি অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো আপোনালোকে অফিচিয়েল ৱেবছাইটকেইটা চাব পাৰে। ইয়াতে ষ্টেপ বাই ষ্টেপ দিয়া হৈ আছে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। তো যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, আপোনালোকে ওচৰত থকা কম্পিউটাৰ দোকান এখনত গৈ এপ্লাই কৰি ল'ব, যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে চাব পাৰে 7 আগষ্টৰ পৰা এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 27 আগষ্ট। তো আপোনালোকৰ যিটো নেকি ভেকেঞ্চি আছে, ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ 2টা পৰ্যায়ৰ এক্সাম হ'ব। তো প্ৰথমটো আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব, পিছত আপোনালোকৰ মেইন এক্সামটো হ'ব। অৰ্থাৎ প্ৰাইমেৰী আৰু মেইনছ এক্সামৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হ'ব। তো আপোনালোকৰ যদি অফিচিয়েল নটিফিকেশ্যনৰ প্ৰয়োজন হয় আপোনালোকে হোৱাটছআপত মেছেজ দিব পাৰে, মই আপোনালোকক অফিচিয়েল নটিফিকেশ্যনটো চেণ্ড কৰি দিম। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰি ল'ব, লিংকটো দিয়া হৈ থাকিব। যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে বা কিবা কোৱাৰিজ থাকে আপোনালোকে কমেণ্টত জনাব পাৰে। তো এইকেইটা আছিলে ভেকেঞ্চিৰ সবিশেষ ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰাও কেৰাণী পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰিব 24 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে লাইক এটা কৰি দিব পাৰে। কিবা সুধিলে আপোনালোকে কমেণ্টত জনাব পাৰে। তো লগ পাম নতুন ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।